হেল্ল' এভৰিৱান ৱেলকাম টু ইগোহিপান সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এপিএছচিৰ এক্সামৰ নটিফিকেশ্যন সোনকালেই ওলাব সেইটো কথা হয়তো সকলোৱে অকমান আইডিয়া কৰিছে আৰু এপিএছচি এটা এনেকুৱা এক্সাম যিটো আমি ইনষ্টেণ্টলি বা এমাহ দুমাহ পঢ়ি পেলাই আমি ৰিস্ক ল'ব নোৱাৰো কাৰণ পেপাৰৰ টাফনেছ লেভেল বেছি হয় আৰু লগতে কম্পিটিশ্যনো বহুত বেছি হয় আৰু সেইটো এক্সামৰ কাৰণে যদি পঢ়িব লাগে অবভিয়াছলি অকণমান আগৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব সেইকাৰণে এতিয়াৰ পৰাই পঢ়াটোৱে বহুত বেছি বেনিফিচিয়েল হ'ব আৰু আজিৰ এই ক্লাছটোতে সেই চি সেট খনৰ কাৰণে হয়তো সকলোৱে এইটো কথাও গম পায় যে এপিএছচিৰ অকল জিএছ পঢ়িলেও নহয় এপিএছচিৰ এখন পেপাৰ থাকে যিখনে ডিচাইড কৰে যে তোমালোকৰ জিএছ পেপাৰখন চেক কৰিব লাগিব নে নালাগে আৰু সেই জিএছ পেপাৰখন চেক কৰাৰ কাৰণে আমি চি সেটখন পাছ কৰিব লাগিব চি সেটৰ সকলোতকৈ ইম্পৰ্টেণ্ট চেপ্টাৰৰ ভিতৰত এটা চেপ্টাৰ হৈছে আমাৰ পাৰ্চেন্টেজ এতিয়া এই পাৰ্চেন্টেজ চেপ্টাৰটো কি কুৱেশ্যন আছে আমি এইটো কথা আগতেও গম পাইছিলো বা এইবাৰো আমি গম পাওঁ যে এই আগন্তুক যিটো এক্সাম হ'ব তাত আমাৰ পাৰ্চেন্টেজৰ কুৱেশ্যন থাকিবই কনফাৰ্ম তো যদি পাৰ্চেন্টেজৰ কুৱেশ্যন কনফাৰ্ম হয় তেতিয়াহ'লে পাৰ্চেন্টেজটো পঢ়িব লাগিব ন ভালদৰে আমি পাৰ্চেন্টেজৰ যিমান কেইটা টাইপ অফ কুৱেশ্যন আছে গোটেই কেইটা টাইপ অফ কুৱেশ্যনে ডিছকাশ্যন কৰিম আজি মই প্ৰথমতে ক'ব বিচাৰো যে পাৰ্চেন্টেজ চেপ্টাৰটো আছেনো কি ইয়াৰে কুৱেশ্যন কেইটা বাৰু বহুতখিনি কুৱেশ্যন মই আজি কৰিম আজি বহুতকেইটা কুৱেশ্যন আমি প্ৰেক্টিচ কৰিম আৰু ক্লাছ কেইটা বহুত বেছি দীঘলীয়াও নকৰো একদম ষ্টাৰ্টিঙতে মই তোমালোকক কৈ দিব বিচাৰো যে পাৰ্চেন্টেজ চেপ্টাৰটোৰ ভিতৰত বহুত কেইটা টাইপৰ কুৱেশ্যন আছে একদম ষ্টাৰ্টিঙতে তোমালোকে পাবা বেসিক টাইপৰ কিছুমান কুৱেশ্যন আৰু আজিৰ এই ক্লাছত আমি সেই বেসিক টাইপৰ কুৱেশ্যন বিলাকেই কৰিম হয়তো তোমালোকৰ এনেকুৱা লাগিব যে আজিৰ এই ক্লাছৰ কুৱেশ্যন কেইটা চোন বেছিয়ে ইজি যদি তোমালোকে একদমে পঢ়া নাই বা তোমালোকৰ যদি একদমে কানেকশ্যনেই নাই মেথছৰ লগত তেতিয়াহ'লে হয়তো টাফ লাগিব পাৰে কিন্তু জেনাৰেলি এই যিকেইটা কুৱেশ্যন আজিৰ ক্লাছত আমি ডিছকাশ্যন কৰিম এইকেইটা হৈছে বেসিক টাইপৰ কুৱেশ্যন ইয়াৰে পাছত এই চেপ্টাৰটো আৰু বহুত কেইটা টাইপৰ কুৱেশ্যন আছে ইয়াৰে পাছত আমি ইনক্লুড কৰো 2 নম্বৰ কুৱেশ্যন যিটোক আমি কওঁ ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কনসেপ্ট আৰু এই কনসেপ্টটো আজিৰ এই ক্লাছতে অকনমান হলেও ইউজ হ'ব তাৰ পাছত যদি চাও তাৰ পাছত আমাৰ ইম্পৰ্টেন্ট কি আছে এটা আহিব ইয়াতে স্যালাৰি বেস কুৱেশ্যন এটা আছে দৰমহাৰ লগত জড়িত কিছুমান প্ৰশ্ন আছে তাৰ পাছত যদি কওঁ আমাৰ আহিব ইলেকশ্যনৰ লগত জড়িত প্ৰশ্ন আমাৰ নিৰ্বাচন আহিয়ে আছে তো ইলেকশ্যনৰ লগত জড়িত এটা প্ৰশ্ন আমাৰ পাৰ্চেন্টেজত থাকে তাৰ পাছত আমি যদি কওঁ 4 নম্বৰত এটা আহিব আমাৰ পপুলেশ্যনৰ লগত জড়িত প্ৰশ্ন মানে জনবসতি বৃদ্ধি হৈছে কম হৈছে তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন থাকিব তাৰ পাছত আমাৰ এটা আহিব 5 নম্বৰতে আমি কম ইয়াতে মাৰ্ক বেসড কুৱেশ্যন মানে নম্বৰৰ লগত জড়িত প্ৰশ্ন তো এনেকুৱা ধৰণৰ আমাৰ বহুত কেইটা টাইপৰ কুৱেশ্যন এই চেপ্টাৰটোৰ ভিতৰত আছে আৰু তাৰে ভিতৰতে আজি মই যেনেকৈ মেনশ্যন কৰিলো আমি বেসিক টাইপৰ কুৱেশ্যন খিনি প্ৰেক্টিচ কৰিম বা বেসিক টাইপৰ কুৱেশ্যন খিনি কেনেকুৱা ধৰণৰ হয় কেনেকৈ পঢ়িব লাগিব বা এক্সামত আহিলে আমি কেনেকৈ সলভ কৰিম সেইখিনি কথাহে ডিসকাশন কৰিম বাকি ইয়াৰে পাছত যেটো পাৰ্ট আহিব পাৰ্চেন্টেজৰ সেকেন্ড যেটো পাৰ্ট আহিব তাত আমি আলোচনা কৰিম স্যালাৰি বেস কুৱেশ্যন তো এনেকৈ আমি কন্টিনিউয়াসলি গৈ থাকিম ক্লিয়াৰ সকলোৰে বুজি পালা যে আমি কেনেকুৱা স্ট্ৰেটেজি লৈ পেলাই ক্লাছখিনি কৰিম ওকে তো স্টাৰ্ট কৰিছো একদম প্ৰথমটো কুৱেশ্যন হৈছে এইটো কুৱেশ্যন সকলোৱে ট্ৰাই কৰিব লাগে কমেন্ট বক্সৰ এনসাৰটো জনাব লাগে মানে কমেন্ট বক্স মানে কেনেকুৱা এতিয়া তোমালোকে যদি নিজৰ ফালৰ পৰা ট্ৰাই কৰি নাথাকা তেতিয়াহ'লে তোমালোকে গম নাপাবা যে তোমালোকৰ ষ্টেটাসটো ক'ত তোমালোকে মেথছত কুৱেশ্যন সলভ কৰিব পাৰিছা নে পাৰা নাই ঠিক আছে এবাৰ ট্ৰাই কৰা দেন এনসাৰটো তোমালোকে মই কৰাৰ লগে লগে এবাৰ নিজৰ লগত মিলাইও চাবা এটা কৈছে if 80% of A is equal 50% of B and B is X% B কি হয় and B is ইয়াতে is এটা লাগিছিল দেই B is X% of A then the value of X আমাক এটা X ৰ ভ্যালু উলিয়াব দিছে ফার্স্ট অফ অল আমি কি কৰিব লাগে এনেকুৱা ধৰণৰ যদি আমাৰ স্টেটমেন্ট থাকে আমি ইয়াৰে পৰা A আৰু B ৰ ভ্যালু উলিয়াব পাৰিম ঠিক আছে A আৰু B ৰ ভ্যালু উলিয়াব পাৰিম কেনেকৈ উলিয়াম তো তাৰ কাৰণে আমি কি কৰিম আমি ইয়াতে লিখিব পাৰো 80% মানে কি 80% মানে 80/100 into A 80% অফ উলিয়াইছে না অফ মানে কি পূৰণচিত ঠিক একেদৰে আজি কি আছে 50% অফ B 50/100 into B হল এটা ইয়াতে যদি চাও তোমালোকে দেখিবা এটা 100 কাট কৰিব পাৰিম 0 কাট কৰিব পাৰিম আৰু ইয়াৰে পৰা A by B কিমান ওলাব যদি মই 8 টো ইপিনে লৈ যাও 5/8 তো ইয়াৰে পৰা আমি বুজি পালো যে A ৰ ভ্যালু হৈছে 5 আৰু B ৰ ভ্যালু হৈছে কিমান 8 A ৰ ভ্যালু কিমান A ৰ সন্মুখত যিটো আছে সেইটো A ৰ মান B ৰ সন্মুখত যিটো আছে সেইটো B ৰ মান তো A আৰু B ৰ মান যদি গম পাই যে আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে B ৰ যিটো ভ্যালু হয় সেইটো A ৰ কিমান শতাংশ আমাক সেইটো উলিয়াব দিছে B ৰ ভ্যালুটো A ৰ কিমান শতাংশ মানে A ৰ ৰেসপেক্টত B ৰ ভ্যালুটো কি হয় তো A ৰ ভ্যালু হৈছে 5 A ৰ ভ্যালু কিমান A ৰ ভ্যালু হৈছে 5 আৰু 5 ৰ ওপৰত 8 টো কিমান পার্সেন্ট আমাক সেইটো উলিয়াব দিছে তো এইটো ক্যালকুলেট কৰিলে দেখি এইটো 20 বাৰ গুছি গল তো 8 2 গুণ 16 160% অফ কি হল আমাৰ ফাইনাল আনসার আহি গল 160% আমাক উইথ রেসপেক্ট টু A কৈছে ন তো আমি কম যে B is
160% of a. Then the value of x is কিমান হ'ব? x ৰ value আহি গ'ল আমাৰ 160 হৈ গ'ল। তো এনেকৈ আমি এইকেইটা কুৱেশ্যন সলভ কৰিম। এতিয়া এইটো কুৱেশ্যন কৰাৰ কাৰণে আৰু কিবা অল্টাৰনেটিভ টেকনিক আছে জানো? ইয়েছ, তোমালোকে এনেকৈ এইটো কুৱেশ্যন কৰিব পাৰিলাহেঁতেন যিটোৱে তোমালোকক হয়তো বেছি ভালদৰে বুজালেহেঁতেন। আমি অলৰেডি যিহেতুকে a আৰু b ৰ ভেলু গম পাই গৈছো, আমি এনেকৈ লিখিব পাৰিম যে b is equal x% of a। আৰু ইয়াতে b ৰ ভেলু কিমান হয়? b ৰ ভেলু হৈছে আমাৰ 8। ঠিক একেদৰে x% মানে কি নাজানো, আমি এনেকৈ লিখিব পাৰো যে x% আছে ন, তো x/100 লিখি দিয়া, হয় নে? পার্সেন্টেজ মানে কি তলত 100 আহিব, কিন্তু a ৰ ভ্যালু কিমান? a ৰ ভ্যালু হৈছে 5। এটা এইখিনি ক্যালকুলেট কৰিলে দেখিবা 5 ৰে যদি এইটো কাটি দিও 20 বাৰ যাব, 20 টো ইপিনে আহিলে কিমান হ'ব? x ইকুৱেল আমি কম 160। তো এনেকৈ তোমালোকে x ৰ ভ্যালুটো উলিয়াব পাৰিলা হেতেন। ঠিক আছে, আশা কৰো সকলোৱে বুজি পালা। তো এইটোক আমি বেসিক টাইপৰ কুৱেশ্যন বুলি কওঁ, আৰু এইটো কৰাৰ কাৰণে আমি জাস্ট ইকুৱেশ্যনটো অকমান সলভ কৰিব লগা থাকে। নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো, এইটো কুৱেশ্যন এটা কি কৈছে? ইফ x is 80% of y, x কি হয়? 80% of y বুলি কৈছে, then what percent of y is x? x যদি 80% হয়, same type of question ইয়াতেও আমি কি কৰিম? x is 80% মানে কি 80/100 of y বুলি কৈছে, মানে y আহিব। এতিয়া y টো ইপিনে আহিলে কি কম? y টো ইপিনে আহিলে আমি এনেকৈ ক'ব পাৰিম যে x/y is equal 0 0 কাট কৰি দিয়াচোন। ইয়াতে তোমালোকে 2 ৰেও যদি কাটি দিয়া 4 বাৰ যাব, 2 ৰে কাটি দিয়ে 5 বাৰ যাব, তো 4/5 মানে x ৰ ভ্যালু 4, y ৰ ভ্যালু 5 হৈ গ'ল নে নাই? x and y ৰ ভ্যালু আহি গ'ল। দেন আমি কি কৈছে আমাক what percent of y is x? y ৰ কিমান শতাংশ? তো আমি কৈ দিলো যে y ৰ ৰ কৈছে ন, y ৰ কিবা এটা শতাংশ, কিবা এটা ভ্যালু ইয়াতে আছে, তাৰে শতাংশ কি হয়? x ৰ সমান। y ৰ কিমান শতাংশ x ৰ সমান, আমাক এইটোৱে কৈছে ন, মানে আমি এই বক্সটোৰ ভিতৰত যিটো আহিব সেইটো উলিয়াব লাগে। এটা আমি @ বুলি ক'ব যে ৰ ভ্যালু উলিয়াব লাগে। তো এইখিনি সলভ কৰিবলৈ গ'লে y ৰ ভ্যালু কিমান পাইছো? y ৰ ভ্যালু হৈছে 5। এইটো @ ধৰিছো ন, তো @ ডিভাইডেড বাই কিমান হ'ব? 100 আহিব ন, পার্সেন্টেজ আছে। x ৰ ভ্যালু কিমান? 4। এতিয়া এইখিনি দেখিবা 5 ৰে এইটো 20 বাৰ গ'ল, 20 এইপিনে গ'লে কি হ'ব? পূৰণ হ'ব, অৰ্থাৎ 80 হৈ গ'ল আমাৰ আনসার। মানে y ৰ 80%, what percent of y? y ৰ 80% টো x ৰ সমান। ক্লিয়াৰ নে সকলোৰে? তো আমি প্ৰথমতে x and y ৰ ভ্যালু উলিয়াব লাগে, তাৰ পিছত আমি এনেকৈ এটা ইকুৱেশ্যন বনাই পেলাই আমি খুব সহজতে আনসারটো উলিয়াব পাৰিম। নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো, এইটো কুৱেশ্যন এটা কি কৈছে? এটা কৈছে if 8% of x, 8% of x is the same as 4% of y, 8% of x, x ৰ 8% টো কাৰ সমান? মই লিখি ললো ইয়াতে 8% মানে কিমান হ'ব? 8/100 of x is equal কিমান কৈছে আমাৰ? 4% of y। তো 4% of y হৈ গ'ল। ইয়াতে দেখিবা 100 100 কাট কৰি দিলো, দেন 4 ৰে 8 কাটিলে দুবাৰ যাব। ইয়াৰে পৰা যদি আমি x ডিভাইডেড বাই y উলিয়াবলৈ যাওঁ, আমি ইয়াতে দেখিম হাফ হৈ যাব। ক্লিয়াৰ? তো আমি x ৰ ভ্যালু দেখি পাই আছো 1, y ৰ ভ্যালু আমি দেখি পাই আছো 2। মানে উলিয়াব কি দিছে? দেন 20% of x is the same as 20% of x কাৰ সমান আমাক সেইটো কৈছে। তো 20% of x মানে কিমান হ'ব? x ৰ ভ্যালুটো হৈছে 1। ঠিক আছে, আচ্ছা এইটো কুৱেশ্যন চাবা দেই। এতিয়া এইখিনি ডিফাৰেন্স, মানে এইটো কুৱেশ্যন আমি অপচন বিলাক দেখিছো পার্সেন্টেজত আছে। পার্সেন্টেজত যদি অপচন আছে ন, তেতিয়াহ'লে আমি কুৱেশ্যনটো সদায় পার্সেন্টেজতে ৰাখিব লাগিব। আমি ইমান বেছি সলভ কৰাৰ প্ৰয়োজন নাই। আমি কি কৰিম? আমি কুৱেশ্যনটোৰ এনসার উলিয়াবলৈ যাওঁতে আমি এক্সাক্ট ভ্যালু উলিয়াবলৈ নাযাওঁ। এতিয়ালৈকে আমি এক্সাক্ট ভ্যালু উলাই আছিলো, এইবাৰ চাবা দেই এক্সাক্ট ভ্যালু নুলিয়াও। আমি কি লিখিম ইয়াতে? 8% of x বুলি কৈছে। 8% of x is equal কৈছে 4% of y। হল নে? ঠিকে আছে, এইখিনিলৈকে ঠিকে আছে। মানে কৈছে 20% of x উলিয়াব লাগে। চাবা দেই 20% of x লাগে। ফার্স্ট অফ অল আমি এনেকুৱা কৰিব পাৰিম জানো? 4 ৰে এইটো কাটি দিয়া 2। তো আমি এনেকৈ লিখিলে ভুল হ'ব নেকি? 2% of x is equal, এটা 4 টো কাট খাই গৈছে ন, 1% of y। ঠিকে লিখি আছো মই লিখি আছো ইয়াতে 2% of x is equal 1% of y। আমাক উলিয়াব দিছে 20% of x। এটা 20% উলিয়াবলৈ হলে এইটোক মই 20% বনাব লাগে ন, এইটো 2% আছে 20 বনাবলৈ, তো মই ইয়াতে 10 এটা মাল্টিপ্লাই কৰিব নোৱাৰিম জানো? নিশ্চয় পাৰিম। হয়তো সকলোৱে বুজি পাইছে যে ইয়াতে 10 এটা মাল্টিপ্লাই কৰিলে কি হ'ব? 20% of x হৈ যাব। আৰু যদি সমান চিহ্নৰ যদি লেফট সাইডত আমি যদি কিবা এটা মাল্টিপ্লাই কৰিছো, ৰাইট সাইডতো কৰিব লাগিব। তো ইয়াতে মাল্টিপ্লাই কৰিলে কিমান আহিব? 20 গুণ 20, তো 20% of y বনি যাব। তো ফাইনালি আমি দেখিলো, সৰি দেই ইয়াতে অকমান চিলি মিষ্টেক হৈছে, ইয়াতে 10 পূৰণ কৰিব লাগিব ন, কাৰণ এইফালে 10 মাল্টিপ্লাই কৰিছো, এইফালেও 10 মাল্টিপ্লাই কৰিব লাগিব।
তো 10% অফ y। তো ফাইনালি আমি দেখি পাই গলো যে 20% অফ x 20% অফ x ইজ ইকুৱেল টু 10% অফ y। অপচনত আছে নে নাই? অপচন হৈ আছে। তো এনেকৈ আমি কি কৰো, আমাৰ কুৱেশ্যনৰ ৰিকুৱাৰমেণ্ট হিচাপত আমি নিজকে অলপমান এডাপ্ট কৰিব লাগিব। এক্সামত এনেইতো কুৱেশ্যন সহজে, ইয়াতে যিমান কেইটা কুৱেশ্যন আছে গোটেইকেইটা মই অলৰেডি মেনশ্যন কৰিছো বেছিক লেভেলৰ কুৱেশ্যন। বেছিক লেভেলৰ কুৱেশ্যন হলে ইয়াতে আমাৰ এই পাৰ্চেন্টেজ খিনিৰে খেলি মেলি হ'ব। আমাক কেতিয়াবা এনেকৈ দিয়া থাকিব, এইটো উলিয়াব দিছে, কেতিয়াবা আৰু বেলেগ বস্তু উলিয়াব দিব। সেই বস্তুখিনি আমি জানিব লাগে। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো, এইটো কুৱেশ্যন খুব ইজি কুৱেশ্যন এটা আছে, এবাৰ ট্ৰাই কৰা। এবাৰ এটা এটেম্পট এটা দিয়া যে কেনেকৈ সলভ কৰিম। খুব ইজি কুৱেশ্যনে হয়। এনে কি কৈছে, আৰু এপিএছচি ভাল পায় এনেকুৱা কুৱেশ্যন বিলাক যিবিলাক দেখিবলৈ একদম সৰু হয়। লাষ্ট ইয়াৰ এক্সামৰ যদি কথা কওঁ, তাতেও কিবা এটা কুৱেশ্যন আহিছিলে। আমাক কৈছিলে তলৰ সংখ্যা কেইটাৰ কোন কেইটাৰ পূৰণ ফল সকলোতকৈ সৰু। হয়তো সকলোৱে সংখ্যা কেইটা পূৰণ কৰিলে, কিন্তু তাতে এটা সংখ্যা এনেকুৱা আছিলে য'ত 5000 এনেকুৱা 85 টাইপৰ আছিলে। তো ইয়াতে কি হৈ আছিলে, এতিয়া জিৰ' এটা আছে ন, জিৰ'ৰ লগত যেতিয়া পূৰণ কৰিবা এনচাৰটো জিৰ' হৈ যাব। তো এনেকুৱা ধৰণৰ সংখ্যাটো আছিলে সৰু, কিন্তু মোষ্ট অফ দা ষ্টুডেণ্টে কি কৰিছে, 5ৰ লগত 8 পূৰণ কৰিছে, 8ৰ লগত 5 শূন্য কাৰণে পূৰণেই কৰা নাই। তো তেনেকুৱা ধৰণৰ চিলি মিষ্টেক বিলাক যাতে নহয়, তাৰ কাৰণে অকনমান তোমালোকে বস্তুবিলাক ভালদৰে চাব লাগিব। আৰু এইটো কুৱেশ্যন অলমোষ্ট তেনেকুৱা টাইপৰে, খুব ইজি কৈ কৈছে ইয়াতে p% অফ p is equal, আমাক কৈছে 36। এতিয়া ইয়াৰে পৰা উলিয়াব দিছে p का ভ্যালু কিতনা होगा, p ৰ ভ্যালু উলিয়াবা। হয়তো বহুতে গম পাইছে যে p ৰ ভ্যালু হৈ যাব ইয়াতে 6, হয়নে? p স্কয়াৰ হৈ যাব না এইটো। তো আমি এনেকৈ হয়তো বহুতে এনসাৰ দিব যে ইয়াতে p% অফ p আছে, দুটা p আছে, তো p স্কয়াৰ ইকুৱেল 36, p ইকুৱেল আহি যাব আমাৰ এনসাৰ 6। তো এনেকৈ যিসকলে এনসাৰ দিব গোটেইটো ভুল, হয়নে? আমি অকনমান আৰু ভালদৰে ফকাস কৰিলে দেখিম ইয়াতে p% বুলি কৈছে। পাৰ্চেন্ট মানে কি? পাৰ্চেন্ট মানে কি? পাৰ্চেন্ট মানে এনেকুৱা নহব জানো p স্কয়াৰ বাই 100, p into p স্কয়াৰ। এইটো পাৰ্চেন্টেজ চিম্বলটো মানে কি, তলৰ এটা 100 আহিব, ইজ ইকুৱেল কিমান, ইকুৱেল আহিব 36। এটা 100 টো ইপিনে গলে কি হব, পূৰণ হব। মানে আমি এনেকৈ লিখিব লাগিব যে p স্কয়াৰ সমান 36 into 100। ইয়াৰে পৰা আমি p ইকুৱেল কি লিখিম, p ইকুৱেল লিখিম √36 into 100। আৰু ইয়াৰে পৰা যদি বাহিৰত আহে 6 এটা বাহিৰত আহিব আৰু 10 এটা বাহিৰত আহিব, মানে 60 হৈ গল আমাৰ p ৰ ভ্যালু, না কি 6। ঠিক আছে, অকনমান ফকাস কৰিবা, বস্তুখিনি গোটেই ইজি আছিলে, কিন্তু যদি ইয়াতে যদি অকনমান খেলি মেলি কৰি দিয়া গোটেইখিনিতে তোমালোকৰ ভুল হৈ যাব। ক্লিয়াৰ? ওকে, নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ইয়াতে কৈছে এখন স্কুলৰ কথা। কিনো কৈছে স্কুলখনৰ কথা, ট্ৰাই কৰাচোন সকলোৱে এবাৰ। ইন এ স্কুল 40% অফ দ্য ষ্টুডেণ্টছ প্লে ফুটবল। এখন স্কুলৰ 40% ষ্টুডেণ্টে ফুটবল খেলে, and 50% প্লে ক্ৰিকেট। 50% ষ্টুডেণ্টে, এইটো একচুৱেলি ভেন ডায়াগ্ৰামৰ লগত ৰিলেট কৰা অকমান কুৱেশ্যন হয়, বেছিকতো তোমালোকে ৰাখিব পাৰা। If 18% of the students neither play football nor cricket, the percentage of students playing both. Okay, তো আমাক এক্সামত যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিব, এইটো আমি বাৰু কৰিম, আমি পিছতো কৰিম, এইটো ভেন ডায়াগ্ৰাম বেছড কুৱেশ্যন হয়। ইয়াতে আমি এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে ভেন ডায়াগ্ৰাম জানিব লাগে। ভেন ডায়াগ্ৰামৰ যিটো কনচেপ্ট আছে, যদি সেইটো অকনমান আমি গম পাওঁ, তেতিয়াহ'লে এই কুৱেশ্যনটো সকলোতকৈ বেছি ইজি হয়। আমি ইয়াতে কি কৰিব লাগে, ভেন ডায়াগ্ৰাম এনেকুৱা ধৰণৰ কিছুমান ডায়াগ্ৰাম বনাব লাগে। আমি কম এইটো এটা বক্স, আৰু এই বক্সটোৰ ভিতৰতে আছে দুটা টাইপৰ ষ্টুডেণ্ট। দুটা টাইপৰ মানে ইয়াতে কিছুমান আছে 40% ষ্টুডেণ্ট যোনে ফুটবল খেলে, মানে ইয়াতে থাকিব ফুটবল খেলা মানুহখিনি, ইয়াতে থাকিব ক্ৰিকেট খেলা মানুহখিনি। 40% মানুহে ফুটবল খেলে, 50% মানুহে ক্ৰিকেট খেলে, আৰু লগতে 18% নেকি, yes 18% মানুহে একো নেখেলে। চাবা দেই, মই কৈছো যে এই যিটো চাৰ্কেল আছে, ইয়াৰে ভিতৰত যিখিনি মানুহ থাকিব ন, সিহঁত হৈছে ফুটবল খেলা মানুহ। সেকেন্ড চাৰ্কেলটোৰ ভিতৰত যিখিনি মানুহ থাকিব, সিহঁত হৈছে ক্ৰিকেট খেলা মানুহ। বাকী এই চাৰ্কেলটোৰ বাহিৰত যিখিনি থাকিব, সেইখিনি হৈছে একো নেখেলা মানুহ, যোনে একো নেখেলে, জাষ্ট চাই থাকিব, অডিয়েন্স। আৰু এই যোনটো বক্স আছে, এই বক্সটো কেনেকুৱা, এই বক্সটো মানে হৈছে 100%। যিসকলে নজনা ন, সিহঁতক মই জনাব বিচাৰো, ভেন ডায়াগ্ৰাম এনেকুৱা নহয় যে তোমালোকে শিকাৰ কাৰণে বছৰ লাগিব, বা 2-3টা ক্লাছ চাব লাগিব, বা 2-3 ঘন্টা পঢ়িব লাগিব। ভেন ডায়াগ্ৰাম 5 মিনিটত বুজি পোৱা বস্তু, বহুত চিম্পল হয়। আমি এটা বক্স বনাব লাগে, সেই বক্সটোক আমি মনত ৰাখিব লাগে 100% বুলি। বক্সটো কি হ'ব, সদায় 100%। আৰু বক্সটোৰ ভিতৰত আমি সৰু সৰু বহুত ডায়াগ্ৰাম বনাব পাৰিম। ইয়াতে আমাক দুটা কেটেগৰীৰ কথা কৈছে, দুটা কেটেগৰী, এটা আছে ফুটবল খেলা মানুহ, এটা আছে ক্ৰিকেট খেলা। তো সেইকাৰণে মই দুটাই ইয়াতে ড্ৰয়িং বনাইছো। যদি আৰু কিবা ক'লেহেঁতেন আৰু এটা ড্ৰয়িং বনালোহেঁতেন। এতিয়া ইয়াতে কৈছে ফুটবল এণ্ড ক্ৰিকেট, তো মই দুটা চাৰ্কেল বনালো। ফুটবল খেলা মানুহ আছে 40%, ক্ৰিকেট খেলা মানুহ আছে 50%। আমাক কৈছে 18% মানুহে একো নেখেলে। ঠিকেই আছে, এতিয়া তোমালোকে ইয়াতে মনত ৰাখিব লগা সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে এই বক্স যিটো আছে ন, বক্সটোৰ ভিতৰত সদায় 100% থাকিব, তাতকৈ বেছি থাকিব নোৱাৰে। ক্লিয়াৰ? ওকে, এতিয়া নেক্সট ইয়াতে আমি কি প্ৰব্লেম দেখা পালো, আমাক যেতিয়া কৈছে ন ফুটবল খেলা মানুহ এইখিনি, ক্ৰিকেট খেলা মানুহ সেইখিনি,
এতিয়া দুটা খেলা মানুহতো থাকিব, কিছুমান এনেকুৱা মানুহ আছে যোনে ক্ৰিকেটো খেলি ভাল পায়, ফুটবলো খেলে। আমাৰ নিজৰে ফ্ৰেণ্ড বহুত এনেকুৱা আছে যোনে ক্ৰিকেট খেলে, ফুটবল খেলে। আমি নিজেই দেখিছো RCB বিৰাট কোহলিহঁতে কি কৰে, বা বাকী যিমান কেইটা, অকল RCB বুলি নহয়, বাকী যিমান কেইটা টিম আছে গোটেইকেইটা টিমতে কি হয়, গোটেইকেইটা টিমতে যেতিয়া ক্ৰিকেট খেলাৰ আগতে সিহঁতে ফুটবল খেলি থাকে অকমান টাইম। তো আল্টিমেটলি সিহঁতে ফুটবলো খেলে ন, প্ৰফেচনেল লেভেলত নেখেলে কিন্তু পাৰ্চনেল লেভেলত খেলে সকলোৱে। তো যেতিয়া ফুটবল খেলে, আমাৰ যেতিয়া ফুটবল খেলিব, তো আল্টিমেটলি আমাৰ ইয়াতেও এনেকুৱা আছে ন যোনে ক্ৰিকেট এণ্ড ফুটবল দুইটা খেলে, সেইকাৰণে অভাৰলেপ কৰা আছে। এই জেগাটো দেখি আছে সকলোৱে, এই দুইটা জেগা আগুৰি আছে, তো অভাৰলেপ কৰি আছে। মানে কি হব, এইখিনি জেগাত সেই মানুহখিনি থাকিব যোনে ক্ৰিকেট এণ্ড ফুটবল দুইটা খেলিব। ক্লিয়াৰ? ক্ৰিকেট এণ্ড ফুটবল দুইটা যোনে খেলিব সি মাজত থাকিব। এতিয়া আমি কেনেকৈ গম পাম যে দুয়োটা খেলা মানুহ কিমান? তাৰ কাৰণে আমি সেই আগৰ যিটো কনচেপ্ট আছিলে, আগৰ মানে যে এই বক্সটোৰ ভিতৰত 100% থাকিব পাৰে, তো আমি 100% কনচেপ্টটো ইউজ কৰা। গোটেইখিনি যোগ কৰি চাওচোন এবাৰ কিমান হৈ আছে। 50 + 40 90 প্লাছ 18 108, আৰু 108% হ'ব পাৰে জানো? পচিবল নহয় ন। এটা হ'ব কিমান লাগিছিল? 100%, মানে 8% এটা বেছিকৈ আহিছে। এই যিমান পাৰ্চেণ্ট বেছিকৈ আহিছে ন, সেইটোৱে হৈ গ'ল দুয়োটা খেলা মানুহ। মানে 8% মানুহে ফুটবলো খেলিব, ক্ৰিকেটো খেলিব, দ্যাটছ ইট। তো ইয়াতে আছে নে? আছে, ইয়েছ, অপশ্যন 4 আছে। ইয়াতে আমাক কৈ আছে 8% মানুহে ক্ৰিকেটো খেলিব, ফুটবলো খেলিব, দুইটা খেলিব। এতিয়া তোমালোকে ভাবিছা যদি এইটো 8% হয়, ইয়াতে অলৰেডি 50 আছে, ইয়াতে 40 আছে, টোটেল চোন আৰু বাঢ়ি গ'ল, 116 হ'ল চোন। কিন্তু তেনেকুৱা নহয়। একচুৱেলি কথাটো এনেকুৱা, মই যদি কওঁ যে এইটো এটা চাৰ্কেল, ইয়াতে টোটেল এই চাৰ্কেলটোৰ ভিতৰত টোটেল মানুহ আছে 50 জন। আগতে মই কৈছো যে এই চাৰ্কেলটোৰ ভিতৰত 50 জন মানুহ আছে, আৰু তাৰে ভিতৰত মই কৈছিলো এইখিনি জেগাত আছে 40 জন। এই গোটেই চাৰ্কেলটোৰ ভিতৰত 50 জন মানুহ আছে, তাৰে এইখিনি জেগাত আছে 40 জন, মানে ইয়াতে কিমান থাকিব কোৱাচোন? ইয়াতে কিমান থাকিব? যদি গোটেইটো 50 জন আছে, তাৰে এইখিনিত 40, মানে ইয়াতে 10 থাকিব ন, বেলেগ অপশ্যনে নাই। ইয়াতে যদি 40, ইয়াতে 10, টোটেল 50 হ'ব, তেতিয়াহে 50 হ'ব, হয়নে? এই যদি কনচেপ্টটোৰ ফালে আমি মন কৰো, ইয়াতেও তেনেকুৱাই হয়। যদি এই গোটেই চাৰ্কেলটোত ফুটবল খেলা মানুহ আছে, আৰু ফুটবল খেলা টোটেল মানুহ যদি 40% হয়, আৰু তাৰে যদি 8% মানুহ এই পোৰ্চনটোত থাকে, মানে ইয়াতে 32% থাকিব ন। বুজিলা? কাৰণ ফুটবলৰ যিটো চাৰ্কেল আছে, সেই গোটেই চাৰ্কেলটোত 40% থাকিব, তাতকৈ বেছি থাকিব নোৱাৰে, বা তাতকৈ কমো থাকিব নোৱাৰে। আমাক কৈছে ন ফুটবল খেলা মানুহ আছে 40%। 40% মানুহে যদি ফুটবল খেলে, তাৰে 8% মানুহ ইয়াৰে নিচিনাকৈ যদি 8% মানুহ ইয়াতে আছে, বাকীখিনি কিমান থাকিব? 32%। ঠিক একেইদৰে আমাক কৈছে ক্ৰিকেট খেলা মানুহ আছে 50%। 50% মানুহৰ 8% তোমাৰ ইয়াতে আছে, মানে ইয়াতে হ'ব 42%। এনেকে এতিয়াহে আমাৰ ডায়াগ্ৰামটো কমপ্লিট হৈছে। এতিয়া আমি ক'ব পাৰিম যে এইটো পাৰফেক্ট ডায়াগ্ৰাম। ইয়াতে আমি দেখিছো 32% মানুহে অকল ফুটবল খেলে, অকল ফুটবল খেলে, সিহঁতে বেলেগ নেখেলে, ফুটবলহে খেলিব অকল। বাকী 8% মানুহে কি কৰিব? ফুটবলো খেলিব, ক্ৰিকেটো খেলিব, 1 ঘণ্টা ফুটবল খেলিব, 2 ঘণ্টা ক্ৰিকেট খেলিব, আৰু 1 ঘণ্টা ফুটবল খেলিব, তেনেকুৱা। অকে, বাকী 42% মানুহে অকল ক্ৰিকেট খেলে, সিহঁতে প্ৰফেচনেল ক্ৰিকেটাৰ, বেলেগ একো নেখেলে, ক্ৰিকেটে খেলিব অকল। আৰু বাকী 18% মানুহে কি কৰিব? একো নেখেলে, সিহঁতে just চাব, দূৰৰ পৰা চাই থাকিব, একো নেখেলে, কষ্ট নকৰে। ঠিক আছে? তো এইটোহে আমাৰ কমপ্লিট ডায়াগ্ৰাম, আৰু আমি কম 8% হৈছে মানুহ যোনে দুটা গেমেই খেলে। নেক্সট আহিছো, নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? 0.01 is what percent of 0.1? আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন APSC বহুত ভাল পায়, বহুত ভাল পায় এনেকুৱা ধৰণৰ কুৱেশ্যন, যিবিলাক দেখিবলৈ বহুত চুটি কিন্তু এনসাৰ উলিওৱাৰ কাৰণে অলপমান ট্ৰিকি হয়। আমি এনেকুৱা কুৱেশ্যন কৰিব কি কওঁ আৰু, কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়, কিছুমানে ভাবে কুৱেশ্যনটো ঠিকেই আছে, বহুত চুটি দেখিবলৈ, সহজ সহজ যেন লাগে, ইজি যেনেই লাগে, কিন্তু যেতিয়া সলভ কৰিবলৈ যাওঁ, ডেচিমেল বিলাক দেখা পাওঁ, আৰু কিবা উল্টা উল্টা বিলাক দেখা পাওঁ, তো তেতিয়া অলপমান লাগে এনেকুৱা, নহব আৰু মোৰ দ্বাৰা, হয়নে? কিন্তু আমি যদি বেচিকটো ফলো কৰো, আমাক কৈছে এইটোৰ what percent of ইমান is what percent of ইমান, আমাক কৈছে যে এই যিটো সংখ্যা আছে ন 0.1, 0.1ৰ কিমান পাৰ্চেন্ট, 0.1ৰ কিমান পাৰ্চেন্ট, মানে মই ধৰি ললো x%, 0.1ৰ x% কাৰ সমান? আমাক কৈছে 0.01ৰ সমান। এইখিনি কথাই আমাক ইয়াতে কৈছে, বেলেগ একো কোৱা নাই। বুজি পালা? এতিয়া ইয়াতে যদি আমি এইখিনি সলভ কৰিবলৈ যাওঁ, আমি দেখিম 0.1 মানে পূৰণ, x% মানে কি? x/100 is equal কিমান? 0.01। এতিয়া 100টো যদি এইপিনে গুচি যায় কি হব? 100টো এইপিনে গুচি গলে, 100টো এইপিনে গুচি গলে হৈ যাব পূৰণ। দুটা শূন্য আছে, দশমিকৰ ওচৰত দুটা অংক, মানে কি হব? দশমিকটো উঠি যাব। দেন ইয়াতে কি আছে? ইয়াতে 0.1 এটা আছে, এইটো এইপিনে গলে কি হব? ইয়াতে হৈছে পূৰণ, এইফালে গলে হৰণ হব। মানে আমি কম 1 divided by 0.1।
100টো যেতিয়া ইয়াতে পূৰণ হ'ব দশমিকটো উঠি যাব ন, তো ইয়াতে থাকি গ'ল 1, সেই 1টো আকৌ 0.1ৰে ডিভাইড কৰিছো। আমাৰ এতিয়া এইটো কেলকুলেট কৰিবলৈ টাফ লাগি আছে, কিয়? কাৰণ 0.1 এটা তলৰ ফালে আছে, তো আমি দশমিকটো উঠাবও পাৰো। দশমিক উঠাবৰ কাৰণে আমি কি কৰিম? যদি ইয়াতে যদি আমাৰ দশমিক উঠাব লাগে আমি কি কৰিব লাগিব? ইয়াতে এটা 10 মাল্টিপ্লাই কৰিব লাগিব, যদি তলত মাল্টিপ্লাই কৰো ওপৰতো কৰিব লাগিব। তো ফাইনেলি আমি কি কম যে x ইকুৱেল হৈছে 10, ঠিক আছে? কাৰণ তলত যদি আমাৰ 1 এটা আহে, 1 থাকিলে আমি লিখো জানো? নিলিখো ন। তো আমি কম 0.1 ৰ 10%, এইটো 10%, এইটো 10% হৈছে 0.01, ক্লিয়াৰ? তো এনেকৈ আমি সলভ কৰো। মই তোমালোকক এই ইকুৱেশনটো বনাবলৈ কিয় কৈছো যে ইকুৱেশনটো হৈছে এটা ট্ৰিক যিটো আমাক কেতিয়াও কুৱেশনটো কনফিউজ নকৰাই। আমি কি কৰিছো? আমি একো ভাবি থকা নাই এইটো কি হ'ব, ক্যালকুলেশন কি হ'ব, একো ভাবা নাই। আমি জাস্ট ধৰিছো আমাক কৈছে 0.1 ৰ ইমান ইজ what percent of this, এইটো সংখ্যাৰ কিমান পাৰ্চেন্ট, এইটো সংখ্যাৰ x%, কাৰ সমান? এইটোৰ সমান। এনেকে যেতিয়া ইকুৱেশনটো বনালো তাৰপিছত অটোমেটিক্যালি কুৱেশনটো ইজি হৈ গ'ল ন। ওকে, নেক্সট কুৱেশনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশন ইয়াতে কি কৈছে? এটা আমাক কিবা কিবি দিয়া আছে, কি দিয়া আছে? 40% of a plus b is equal 60% of a minus b, then আমাক কৈছে twice a minus 3b divided by a plus b। এটা এনেকুৱা ধৰণৰ কুৱেশনৰ মই অকমান কৈ দিছো যে মেক্সিমাম ষ্টুডেন্টে ভাবে কেনেকৈ কৰো, কি কৰো। মইতো বিচাৰো তোমালোকে প্ৰথমতে a আৰু b ভ্যালু কেইটা ওলাই লোৱা, a আৰু b ৰ ভ্যালু মানে ৰেশিওটো ওলাই লোৱা। এবাৰ ৰেশিওটো উলিওৱাৰ পাছত বাকিখিনি অটোমেটিক্যালি ইজিয়ে হৈ যাব। ইয়াৰে যিটো স্টেটমেন্ট দিয়া আছে ন, এই স্টেটমেন্টটো ইউজ কৰা, কৰি পেলাই a আৰু b ৰ ৰেশিওটো ওলাই লোৱা। এটা কৈছে 40% of a plus b, 40% মানে কিনো? 40% মানে 40/100 a plus b is equal কি কৈছে? 60% of a minus b, 60% মানে কি? 60/100 a minus b হল। এতিয়া এইটোক যদি আমি সলভ কৰিবলৈ যাওঁ 100 কাট খাই গ'ল, 4 0, এইটো 2 ৰে দুবাৰ গ'ল, এইটো 2 ৰে তিনিবাৰ গ'ল। তো ফাইনালি আমি কম 2a plus 2b is equal 3a minus 3b। এতিয়া ইয়াতে যদি চাও a টোক যদি মই ইপিনে লৈ যাও কি হ'ব? টুৱাইস a টো। মই যদি টুৱাইস a টো এইপিনে যদি লৈ যাও মাইনাস হ'ব ন, 3b টোক এইপিনে লৈ আনিলে প্লাস হ'ব। তো ফাইনালি আমি কম 5b is equal a। আৰু ইয়াৰে পৰা আমি যদি a by b উলিয়াব বিচাৰো, b টো এইপিনে গুচি গ'লে কি হ'ব? হৰণ হ'ব। তো ইয়াৰে পৰা আমি ক'ব পাৰো যে a by b is equal 5, b টো এইপিনে গুচি গ'লে হৰণ হ'ব, মানে a by b, আৰু এইফালে 5 থাকি গ'ল। 5 আছে মানে তলত কোন আছে? একো নথকা মানে 1 এটা আছে। আমি এতিয়া কম যে a ৰ ভ্যালু হৈছে 5, b ৰ ভ্যালু হৈছে 1। a ৰ ভ্যালু হৈছে 5 and b ৰ ভ্যালু হৈছে 1। তো ইয়াতে বহাই দিয়া ন, এই যিটো আমাক উলিয়াব দিছে এতিয়া ইয়াতে ইউজ কৰি দিয়া। ইয়াতে আমাক উলিয়াব দিছে twice a minus 3b divided by a plus b, আমাক এইটো উলিয়াব দিছে। এটা যদি আমি ডাটাখিনি পুট কৰো, a ৰ ভ্যালু আছে 5, তো 5 2 গুণ কিমান? 10 আহিব, মাইনাস 3b মানে কিমান? 3b মানে b ৰ ভ্যালু আছে 1, তো 3 1 গুণ 3 ডিভাইডেড বাই 5 1 6, 10 ৰ 3 গলে কি থাকিব? 7 থাকিব। তো 7/6 এই হৈ গ'ল আমাৰ ইয়াতে কারেক্ট আনসার। তো কিমান টাফ হল, কিমান টাইম লাগিছে? একো টাইম লগা নাই, নহয় জানো? আৰু আমাক যেহেতুকে এক্সামত বহুত বেছিও মাৰ্ক নালাগে, এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আমি কৰিবই লাগিব। ইজি ইজি কুৱেশ্যন বিলাক আমি ইয়াৰে এই জাস্ট ইকুৱেশ্যনটো সলভ কৰি a আৰু b ৰ ভ্যালু ওলাইছো, তাৰপিছত বাকিখিনি আমাৰ কাৰণে বহুত বেছি ইজিয়ে হৈ পৰিছে। নেক্সট আমি কি কৰিম? নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্যন ইয়াৰে কি কৈছে? ইয়াৰে কৈছে if x% of y, x% of y% of 80 is the same as 25% of 900, then the value of xy, তোমাৰ ডিফারেন্ট কুৱেশ্যন। কিন্তু মই ভাবো তোমালোকে বেসিক্সৰ ওপৰতে আকৌ ফলো কৰা, ইয়াৰে যিখিনি কথা কোৱা আছে সেইখিনি লিখি লোৱা। x% মানে কিমান? x/100, অফ আছে, yes পূৰণ, অফ মানে পূৰণ ন। ওকে, y% মানে কিমান? y/100, অফ আছে আকৌ পূৰণ, of 80, x% of y% of 80 is কাৰ সমান? is the same as, same কাৰ সমান? 25% বুলি কৈছে ন। তো 25% মানে কিমান হ'ব? 25/100, 25% of 900 ইকুৱেল হৈ গ'ল। এইখিনিলৈকে হ'ল নে? এতিয়া তোমালোকে জাস্ট এইখিনি সলভ কৰিব লাগে, বেলেগ একো কৰিব লগা নাই। 100 100 কাট কৰি দিয়া, এটা 0 0 কাট কৰি দিয়া, দেন এই 10 টো যদি এইপিনে যায় কি হ'ব? 10 টো এইপিনে গ'লে পূৰণ হ'ব ন। তো আমি এনেকৈ লিখিব পাৰিম যে xy is equal, 10 টো সেইপিনে গ'লে পূৰণ হ'ব, মানে 25 into 900 into 10 হ'বনে? দেন ডিভাইডেড বাই কিমান আহিব? ইয়াতে 8 আহিব, কাৰণ 8 টো ইয়াতে পূৰণ হৈ আছে, এইপিনে গ'লে হৰণ হ'ব। 8ক যদি কাটি দিও 4 2 গুণ 8, 4 ৰে কাক যাব? 4 ৰে এইটো হৰণ কৰি দিয়া, 2 গুণ 8
আকৌ 8 5 গুণ 20 225 2 ৰে আকৌ এইটো কাটি দিয়া 5 বাৰ তো ফাইনালি আমি গম পালো এইটো আহিব আমাৰ এনসাৰ x y ইকুৱেল কিমান আহিব 25 * 2 25 * 5 তো ক্যালকুলেট কৰিলে কিমান আহিব ক্যালকুলেট কৰিলে 225 5 গুণ কিমান 225 5 গুণ 125 আৰু 2000 হাজাৰ হলে 1125 তো x y ইকুৱেল আহি গল আমাৰ 25 পূৰণ 1125 1125 আৰু 25 পূৰণ কৰিলে কিমান আহিব 1125 20 গুণ আহিব 2250 তো 2250 আৰু এটা শূন্য বা ডাইৰেক্টলি পূৰণ কৰি দিয়া 125 ৰ 5 থাকি গল 12 25 দুগুণ 50 60 62 দেন 25 গুণ 25 25 6 31 ৰ 1 আৰু 3 থাকি গল 25 গুণ 25 3 28 তো 28125 ঠিক আছে তো x y ইকুৱেল কিমান আহি গল 28125 তো আমি এনেকেও কৰিব পাৰো যে আমি সিম্পলি কৰিছো কি এটা যিখিনি কথা কোৱা আছে সেইখিনি এটা ইকুৱেশ্যন বনাইছো এই ইকুৱেশ্যন বনোৱা পাৰ্টটোৰ ওপৰত মেইনলি ফোকাস কৰা দেই এই ইকুৱেশ্যন বনাব তোমালোকে পাৰিছা নে নাই যদি ইকুৱেশ্যন বনাব পাৰিছা তেতিয়াহলে বাকিখিনি তোমালোকে পাৰিবা বাকিখিনি ক্যালকুলেশনে হয় নরমাল ক্যালকুলেশন কৰিছো এনসাৰটো অটোমেটিক্যালি আমাৰ শেষৰ ফালে আহি গৈছে আৰু আমি এক্সামৰ এইবিলাকৰ অপচনো ইউজ কৰিব পাৰিম যদি এনেকুৱা আমি অপচন বিলাক দেখা পাও কোনোবা এটা অপচনৰহে এককৰ ঘৰত 5 আছে তেতিয়াহলে আমি সেইটোৱে কাৰেক্ট বুলি কম কোনোবা এটাহে বোলে অপচনত এককৰ ঘৰত 5 আছে আমি তেতিয়া দেখিম ন আৰে 5 5 গুণ 25 ন এককৰ ঘৰত কি আহিব 5 আহিব তো তেনেকেও আমি ক'ব পাৰিম আৰে এনসাৰ কি আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে due to 25% fall in the rate of x কণীৰ দাম কমি গৈছে এটা কি কৰিবা কণীৰ দাম কমিছে কি কৰিবা এতিয়া কি কৈছে কোৱেশ্চনটো ভালদৰে চোৱা due to 25% fall in the rate of x one can buy 2 dozen eggs more than before তো আগতে যিমান কিনিছিল তাতকৈ 2 ডজন কণী এতিয়া বেছিকৈ কিনিব বা ইনভেস্টিং 162 মানে পইচা 162 ইনভেস্ট কৰি আছে তো পইচাটো ইনভেস্ট সেম কৰিছে আগতে যিমান ইনভেস্ট কৰিছিলে এতিয়াও সেম এতিয়া ইয়াতে কেনেকৈ সলভ কৰে চোৱা 25% ফল ইন দা ৰেট ইয়াৰ মিনিং কি 25% দাম কমি গৈছে ইয়াৰে মিনিং কি ইয়াৰে মিনিং হৈছে আগতে যদি 100 টকা আছিলে 100% দাম আছিলে এতিয়া হৈ গৈছে 75% ক্লিয়াৰ নে ঠিক আছে এতিয়া দাম হৈ গৈছে এইটো এতিয়া তোমালোকে জানিব লাগিব প্ৰাইস এন্ড কনজাম্পশন কি হয় প্ৰাইস এন্ড কনজাম্পশন কি বস্তু প্ৰাইস আৰু কনজাম্পশন এটা এনেকুৱা বস্তু যেতিয়া বস্তুৰ দাম কমি যায় ন আমি তেতিয়া বস্তুটো বেছিকৈ পাওঁ ঠিক আছে সাপোজ এনেকুৱা হল পেট্ৰলৰ দাম কমি গল পেট্ৰলৰ দাম হৈ গল 50 টকা এতিয়া 100 টকা এতিয়া 100 টকাৰ আমি পেট্ৰল কিনিলে আমি 1 লিটাৰ পেট্ৰল পাওঁ পেট্ৰলৰ দাম কমি গল কমি যাই পেলাই হৈ গল 50 টকা তেতিয়া আমি 100 টকাৰ কিমান পেট্ৰল পাম 2 লিটাৰ পাম ন মানে দাম যেতিয়া কমি যায় বস্তু আমি বেছিকৈ আনিব পাৰো এইটো আমি জানো সকলোৱে দামৰ যিটো অনুপাত থাকিব দামৰ যিটো ৰেশিও এতিয়া ইয়াতে কৈছে যে 100 টকা আগতে যিটো দাম আছিল এতিয়া 75 টকা হৈছে এইটো যদি অনুপাত উলিয়াবলৈ যাও 25 3 গুণ 75 25 4 গুণ 100 মানে এনেকুৱাও ক'ব পাৰো যে যিটো বস্তুৰ দাম আগতে 4 টকা আছিলে এতিয়া সেইটো বস্তুৰ দাম হৈছে 3 টকা হল যেতিয়া এনেকুৱা দাম কমিব ন যেতিয়া দাম কমিব তেতিয়া আমি কনজাম্পশনটো বেছি কৰিব পাৰিম বেছি বস্তু কিনিব পাৰিম সেই একেখিনি দামতে সেইটোকে আমি কি বুলি কওঁ কনজাম্পশন বুলি কওঁ কলো ন 50 টকা যদি পেট্ৰলৰ দাম হয় আমি 2 লিটাৰ পেট্ৰল কিনিব পাৰিম তো সেই সেন্সটোতে আমি কম যিটো প্ৰাইসৰ ৰেশিও আছে যিটো দামৰ অনুপাত তাৰে উলুটা অনুপাতটো হৈছে কনজাম্পশনৰ অনুপাত মানে এই দামটো 4:3 ন এইটো 3:4 লিখি দিয়া এইটোৱে হৈছে আমাৰ কনজাম্পশনৰ ৰেশিও মানে আগতে যদি আমি 3 লিটাৰ বস্তু পাইছিলো এতিয়া 4 লিটাৰ পাম কথাটো তেনেকুৱা আগতে যদি 4 টকাত কিনিছিলো এতিয়া 3 টকাত পাই আছো ন দাম কমি গৈছে তো সেইকাৰণে আগতে যদি 3 লিটাৰ পাইছিলো এতিয়া 4 লিটাৰ পাম মানে এই যিটো ৰেশিও আছে ন দামৰ যিটো অনুপাত তাৰে উলুটা অনুপাতটোকে আমি কি বুলি কওঁ কনজাম্পশনৰ ৰেশিও বুলি কওঁ এইবিলাক কোৱেশ্চন আমাৰ এক্সামৰ কাৰণে সুইটেবল কোৱেশ্চন খুব ধুনীয়া কোৱেশ্চন এক্সামত আহিব লগা কোৱেশ্চন এইবিলাক যে বস্তুটোৰ দাম কমি গৈছে তো কনজাম্পশন কি হ'ব কনজাম্পশন বাঢ়ি যাব ন বেছিকৈ কিনিব পাৰিম তো 3 পৰা 4 হৈ গল এতিয়া আমাক কৈছে যে আগতে আমি কিনিছিলো 162 ৰুপিজত এতিয়া আমি কৰি আছো কি 2 ডজন বেছিকৈ কিনি আছো চাবা দেই এতিয়া মোৰ হিচাপত মই যিটো ইয়াতে অনুপাত লিখিছো অনুপাতৰ হিচাপত কি দেখি আছো নো অনুপাতৰ হিচাপত দেখি আছো মাত্ৰ 1 অনুপাত বাঢ়ি গৈছে এটা অনুপাত বেছিকৈ কিনিব পৰা হৈছো এই যে এটা অনুপাত বাঢ়ি যোৱা বুলি কৈছো সেই এটা অনুপাতটো আমাৰ 2 ডজনৰ সমান নহয় জানো ইয়েস 2 ডজনৰ সমানে হয় এইটো কিয় 2 ডজনৰ সমান কিয় 2 ডজনৰ সমান আৰে কাৰণটো হৈছে ইয়াতে 1 অনুপাত বৃদ্ধি পাইছে কিন্তু আমাক কি কৈছে 2 ডজন বেছিকৈ কিনিব পাৰো মানে 1 অনুপাতটো 2 ডজন বুজাই আছে আৰু সেই একেটা সেন্সৰ আমি কম 3 ৰেশিও মানে কিমান 3 ৰেশিও তিনিটা অনুপাত মানে 3 2 গুণ 6 ডজন
ঠিক আছে 6 ডজন আৰু লগতে যদি আমাক কয় 4 অনুপাত মানে 8 ডজন মানে আগতে যদি আমি কিনিছিলো 6 ডজন কণী এতিয়া আমি কিনিব পাইছো 8 ডজন বুজি পালানে কথাটো কেনেকৈ উলিয়ালো এতিয়া আমাক সুধিছে যে আগতে দাম কি আছিলে আগতে আমি কিনিছিলো 6 ডজন কণী 6 ডজন কণীৰ দাম কিমান আছিলে 162 টকা 6 ডজন কণীৰ দাম 162 আছিলে আৰু এতিয়া 8 ডজন কিনি আছো 162 টকাতে তো 6 ডজন কণীৰ দাম যদি 162 হয় 1 ডজনৰ দাম কিমান হ'ব এইটোৱে সুধিছে ন ডজন পাৰ এক্স তো 6 2 গুণ 12 4 হৈ গ'ল 42 6 7 গুণ 42 তো 27 টকা প্ৰতি ডজন আছিলে আগতে দাম বুজি পালা আগতে দাম আছিলে 27 টকা প্ৰতি ডজন এতিয়া কিমান টকা হ'ল সেইটো উলিয়াৰ কাৰণে কি কৰিবা 162 তোমালোকে ডিভাইড কৰিব লাগিব 8 ৰে 162 যদি 8 ৰে হৰণ কৰো 8 2 গুণ 16 থাকি গ'ল 2 শূন্য বাৰ গ'ল 20 হ'ল আকৌ 8 2 গুণ 16 8 5 গুণ 40 তো 20.25 টকা আগতে যিটো বস্তুৰ দাম 27 টকা আছিলে এতিয়া 25% কমি যোৱাৰ কাৰণে কিমান হ'ল 20.25 পইচা 20 টকা 25 পইচা ঠিক আছে ইমান দাম আমাৰ নতুন মানে নতুনকৈ যিকেইটা কণী কিনিছো সিহঁতৰ দাম পাৰ ডজন এইটো আৰু আগতে দাম কিমান আছিলে 27 টকা এইটোৱে হৈ গ'ল আমাৰ ইয়াৰে ফাইনেল আনসাৰ ওকে নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে what percent of one day is 36 minutes এইটো চাগে লাষ্ট কুৱেশ্যন yes এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰাচোন এইটো কুৱেশ্যন সকলোৱে ট্ৰাই কৰা আৰু কমেন্ট বক্সত জনোৱা বহুত ইজি কুৱেশ্যন হয় বহুত বেছি বেসিক লেভেলৰ কুৱেশ্যন হয় কিন্তু সেইটো কৰাৰ কাৰণে অলপমান আমাৰ সাহস লাগিব অলপমান আমাৰ নলেজো লাগিব yes ট্ৰাই কৰা সকলোৱে what percent of one day is 36 minutes তো ট্ৰাই কৰি পেলাই সকলোৱে কমেন্ট বক্সত এনসাৰটো জনোৱা আৰু নিশ্চয় আমি নেক্সট ক্লাসও কৰিম পাৰ্সেন্টেজৰ ওপৰত পাৰ্সেন্টেজৰ যিমান কুৱেশ্যন আমাৰ এক্সাম ওৰিয়েন্টেড হয় যিমান কুৱেশ্যন আমাৰ এনেকুৱা ফিল হয় যে এক্সামৰ কাৰণে জৰুৰী সেই গোটেইকেইটা কুৱেশ্যন আমি ইয়াতে ট্ৰাই কৰিম আৰু সকলোৰে হয়তো এই ক্লাছ কেইটা কৰাৰ পাছত দুটা বস্তু ৰিয়েলাইজেশ্যন হ'ব এটা হ'ল কি যদি পঢ়ি আছা যদি ম্যাথছ পঢ়িছা আগতে তেতিয়াহ'লে গম পাবা যে মই পাৰি আছো নে নাই মোৰ ৰিভিজন ঠিকই আছে নে নাই আৰু যদি পাৰা নাই তেতিয়াহ'লে গম পাবা যে মই এক্সামটোৰ কাৰণে একদমই প্ৰিপেয়াৰ্ড নহয় মই পঢ়িব লগা আছে অলপমান কষ্ট কৰিব লগা আছে তেতিয়াহ'লে লাগি যোৱা আকৌ বেসিক্সৰ পৰা পঢ়িব লাগিব গোটেইখিনি বস্তু নহয় জানো আৰু লগতে মই জনাই দিওঁ যদি কোনোবাই বিচাৰি আছা যে আপোনালোকৰ তাত কিবা কোৰ্স আছে নেকি yes APSC CSET ৰ কাৰণে আমি যোৱাবাৰো কৰিছিলো CSET 66 বুলি আৰু আমি নামটো একো চেঞ্জ কৰা নাই কাৰণ এইটোৱে ঠিকে হয় ন আমাৰ CSET খন এখন এনেকুৱা সাবজেক্ট তাতে পঢ়া এপ্ৰোচটো বহুত বেছি মেটাৰ কৰে যেনেকৈ জিএস খন বহুত বেছি ইম্পৰ্টেন্ট জিএস নপঢ়াকে তোমালোকে এই এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰা মেইনলি জিএস হয় কাৰণ মেইনছতো তোমালোকে জিএস লিখিব লাগিব দেন ফাইভাৰ কুৱেশ্যন বিলাকত যদি চাও তাতে CSET ৰ কুৱেশ্যন ক'তনো কৰিব হয়নে তো তোমালোকৰ পাৰ্সোনালিটি এণ্ড অল গোটেইখিনি জিএস টোৱে তোমালোকক বনাব তো সেইটো সেন্সৰ পৰা ক'বলৈ গ'লে অলপমান অবভিয়াছলি কিন্তু CSET ৰ যদি মই ৰিজনিং পৰ্চনৰ কথা কওঁ ক্ৰিটিকেল থিংকিংটো বাঢ়িব অলপমান বেলেগ বেলেগ ডাইমেনশ্যনত ভাবিব পৰা কেপেবিলিটিটো আহিব কিন্তু বাট ষ্টিল মেইনলি জিএস তো সেই কাৰণে CSET খন আমি বহুত বেছি ডিটেইলছত বহুত বেছি টাইম ইনভেস্ট কৰাৰ প্ৰয়োজন নাই আমি এটা মিনিমাম টাইম ইনভেস্ট কৰিব লাগে আৰু আমাৰ ষ্ট্ৰেটেজিক্যাল হ'ব লাগে যিমান বেছি ষ্ট্ৰেটেজিক্যাল হ'ব যিমান বেছি আমি এটা ভাল অৰ্ডাৰত ভাল গ্ৰুপ এটাত পঢ়িম আমাৰ কাৰণে বেনিফিচিয়েল কম টাইমৰ ভিতৰত আমি গোটেই কনসেপ্টখিনি বা আমাৰ এইটো ক্লিয়াৰিটি থাকিব লাগে যে আমি ইমানখিনিহে পঢ়িছো যাতে 66% মাৰ্কটো আহে 66 মাৰ্কসে লাগে ন তো সেই 66 মাৰ্কসটো দিয়াৰ প্ৰতিশ্ৰুতিৰে এইটো বেটছ আছিলে তো যদি কোনোবা ইন্টাৰেস্টেড হয় নিশ্চয় তোমালোকে জয়েন কৰিব পাৰিবা আৰু লগতে যেতিয়াই তোমালোকে বেটছ বিলাক জয়েন কৰিবা তোমালোকে NIR10 এই কুপন কোডটো তোমালোকে ইউজ কৰিব পাৰিবা NIR10 বুলি আছে এইটো ইউজ কৰিলে তোমালোকে 10% ডিসকাউন্ট পাই যাবা একেলগে ঠিক আছে তো তোমালোকে এই কুপন কোডটো ইউজ কৰি পেলাই নিশ্চয় তোমালোকে বেটছ জয়েন কৰিব পাৰিবা ডেসক্ৰিপচনত লিংক পাই যাবা আৰু যদি লিংক পোৱাও নাই নহলে ই কুহিবাত ওয়েবসাইট ভিজিট কৰিলে হ'ল তাত তোমালোকে দেখিবা APSC সেগমেন্টটো ক্লিক কৰিলে গোটেইখিনি বস্তু লগ পাই যাবা আৰু অলৰেডি ইয়াতে ক্লাছ আমাৰ কেইটামান ক্লাছ আপলোড হৈছে যদি কোনোবা ইন্টাৰেস্টেড হয় নিশ্চয় জয়েন কৰিব পাৰে লগ পাম হ'লকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ